Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. So, our first Chitromaraji's anecdote, hetu amar ৰামায়ণৰ পৰা লোৱা হৈছে ওকে আৰু এই এনেকডটটো আমাৰ প্ৰিভিয়াস ইয়াৰ এছে এখনত আপোনালোকে ধুনিয়াকে ইউজ কৰিব পাৰিব আৰু এছেখন হ'ল nearly all men can stand adversity but to taste the character give him power যেতিয়া এজন মানুহ পাৱাৰত থাকে তেতিয়াহে তেওঁৰ আসল ৰূপটো ওলাই পৰে মানে সেইটো হ'ল মিনিং গতিকে এই ক্ষেত্ৰত আমাৰ লংকাৰ ৰজা ৰাৱণৰ যিটো পাৱাৰ আৰু সেই পাৱাৰটো তেওঁ মিসইউজ কৰাৰ ফলত তেখেতৰ কেনেকুৱাকে মানে এটা বেয়া দিন আহি গ'ল তেওঁৰ জীৱনত সেইটো মানে ধুনিয়াকে খাপ খাই যায় তো চাওক ৰাৱণা দা 10-headed king of Lanka 10টা মূৰ থাকে বুলি জানে সকলোৱে ন ৰাৱণৰ সো তেওঁ মানে বহুত এক্সপাৰ্ট আছিল আসলতে বিশেষকে বেদাস বা তেওঁৰ যিখিনি নলেজ সেই ফালৰ পৰা তেওঁ বহুত ইন্টেলিজেন্ট আছিল আৰু এইবিলাকৰ প্ৰতি আকৰ্ষিত হৈ লৰ্ড শিৱাই তেখেতক বুন দিলে বুন মানে বৰ দিলে আৰু তেওঁ কি বৰ লাভ কৰিলে যে তেওঁৰ মানে কোনেও হাৰ্ম কৰিব নোৱাৰে বা মানে তেওঁ সদায় মানে মানে কি তেওঁ সদায় ৰাজ কৰি থাকিব পাৰিব এই পৃথিৱীখনত তেওঁৰ কেতিয়াও ধ্বংস নহয় এনেকুৱা ধৰণৰ বৰ দিলে কিন্তু তেওঁৰ কথাটো হ'ল কি সেই যেতিয়া পাৱাৰটো পাই গ'ল যে মোৰ কেতিয়াও ধ্বংস নহয় কোনেও মোক হাৰ্ম কৰিব নোৱাৰে তেতিয়া তেওঁৰ কি হ'ল যে অভাৰ কনফিডেন্স হৈ গ'ল আৰু তেওঁ পাৱাৰখিনি মিসইউজ কৰিলে ওকে সো ইমান মিসইউজ হল তেওঁ বেলেগৰ ওয়াইফক এবডাক্ট কৰিবৰ কাৰণেও তেওঁ কেৰেপ নকৰা হৈ গ'ল মানে ৰামৰ ওয়াইফ সীতাক তেওঁ এবডাক্ট কৰি ললে জানে সকলো এইটো ঘটনা এই যে কি হৈছিলে যে ৰাম যেতিয়া গুচি গ'ল সেই হৰিণটো আনিবৰ কাৰণে তাৰপিছতে লক্ষ্মণে এডাল লক্ষ্মণ ৰেখা টানি থৈ গুচি গৈছিলে তাৰপিছত ৰাৱণে এটা ঋষিৰ এটা ভেষত আহিলে তাৰপিছতে সীতাই কিবা ফ্ৰুটছ দিবৰ কাৰণে যাওঁতে সেই লক্ষ্মণ ৰেখাডাল পাৰ হৈ যাওঁতে ৰাৱণে তেওঁ এবডাক্ট কৰি লৈ গুচি গ'ল তাৰপিছত কি হ'ল তাৰপিছত হনুমানজীয়ে লংকাখন সাৰহাৰ কৰিছিলে আৰু শেষত ৰামৰ হাতত ডিষ্ট্ৰাকশন হ'ল ৰাৱণৰ গতিকে এই ষ্টৰীটোৱে আমাক কি শিকায় যে ট্ৰু ক্যাৰেক্টাৰটো মানুহৰ পাৱাৰত থকাৰ সময়তহে আমি দেখা পাওঁ ওকে কাৰণ তেতিয়া তেওঁৰ হাতত কি থাকে মানে কন্ট্ৰোলিং এটা হেয়া থাকে গতিকে সেই কন্ট্ৰোলিং কেপাসিটিটো সবৰে নাথাকে কিন্তু তেওঁৰ আনকন্ট্ৰোলড হৈ গৈছিলে সেই বস্তুটো ঠিক আছে সো আই হোপ বুজি পাইছে কেনেকে খাপ খুৱাব হেতু আপোনালোকে নিজে কৰিব লাগিব এছে ক্ষেত্ৰত আৰু মই এছে অনাৰ কাৰণে ট্ৰাই কৰিম আপোনালোকৰ মাজত লাহেকে এতিয়া আমি আৰ্টিকলৰ ফালে আহিছো তো চাব ফাৰ্স্ট আৰ্টিকলটো হ'ল আমাৰ ফিউচাৰ অফ আৰ্টিফিচিয়েল ইন্টেলিজেন্স ইন ইণ্ডিয়া সো আমি I think last month আমি DeepSeekৰ বিষয়ে পঢ়িছিলো হয়নে গতিকে DeepSeek AI সো এই আৰ্টিফিচিয়েল ইন্টেলিজেন্সটো কোনখন কান্ট্ৰিত ডেভেলপ হৈছে হেইটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে মানে এইটোৰ থ্ৰুৰে এবাৰ আপোনালোকৰ ৰিভাইজ হৈ যাওক যাতে DeepSeek ওকে সো মান্থলি কম্পাইলেচন যি সকলে ৰিসিভ কৰিছে তাতে আপোনালোকে সাৰ্চ মাৰিব DeepSeek বুলি লগে লগে আপোনালোকে পাই যাব সেই ওয়াৰ্ডটো টাইপ কৰিব কেৱল ফেব্ৰুৱাৰী যদি নাই জানুৱাৰী টাইপ মাৰি চাব মুঠতে মানে এটো কভাৰ কৰা হৈছে এবাৰ ওকে সো DeepSeek AI টু কি হয় এতিয়া আমাৰ যে আপোনাৰ ট্ৰান্সপাৰেন্ট মেনাৰত মানে ডেভেলপ কৰে মানে বস্তুবিলাক ঠিক আছে সো আৰ্টিফিচিয়েল ইন্টেলিজেন্সটো জানে সকলোৱে যে মেচিনৰ থ্ৰুৰে যেতিয়া সেই ইন্টেলিজেন্সটো ইমপ্লিমেন্ট কৰা হয় তাক আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্স বুলি কওঁ Okay, so our DeepSeek AI to a high level or artificial intelligence.
ওকে এতিয়া চাওক ডিপসিকটো কিন্তু বা ডিপসিকৰ দৰে বেলেগ মডেলছৰো কিছুমান চ্যালেঞ্জেছ থাকে যেনেকৈ ধৰক ডিপসিকৰ মডেলছ বিলাক মেইনলি ওয়েস্টাৰ্ন সেন্ট্ৰিক সোৰ্সৰ পৰা মানে ডাটাটো কালেক্ট কৰা হয় যিটোৱে নেকি আমাৰ ইণ্ডিয়াৰ কালচাৰটোক ৰিপ্ৰেজেন্ট কৰিব নোৱাৰে বা মিস ৰিপ্ৰেজেন্টেশন হৈ যায় সেইটো হৈছে আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত ডিপসিকৰ মানে চ্যালেঞ্জ ওকে নেক্সট চ্যালেঞ্জটো হ'ব despite India is characterized by extensive linguistic diversity এতিয়াতো জানে আমাৰ ইণ্ডিয়াত কিমান ল্যাঙ্গুৱেজেছ আছে কিন্তু সেই মডেলছ বিলাক adequately trained নহয় এতিয়া ধৰক অসমীয়া ল্যাঙ্গুৱেজটোৱে সেই ডিপসিক AI টোৱে ক্যাপচাৰ কৰিব নোৱাৰে কাৰণ ইমান ৰিজনাল ল্যাঙ্গুৱেজৰ বিষয়ে সেই মডেলটোত মানে ইনপুট ভৰোৱা হোৱা নাই সেইটো হৈছে প্ৰবলেম তাৰ পিছতে সেন্সৰশিপ কন্ট্ৰোলস আহি যায় হয়নে সেন্সৰশিপ হলেতো বস্তুবিলাক তেওঁলোকৰ মতে চলি থাকে সেইটো হৈছে এটা another challenge তাৰপিছত চাওক AI systems require performance driven solutions so আমাৰ এতিয়া লোকেল মানে কনটেক্সটত ইউজ কৰিব লাগিলে কিছুমান সলিউশনস লাগিব যেনেকুৱা AI solutions developed in India are better positioned to absorb and reflect the native social mores festivals traditions that constitute the nation's culture যাতে আমাৰ ইণ্ডিয়াৰ কালচাৰ খিনিক সামৰি পেলাই সেই AI টোৱে সলিউশনটো দিব পাৰে হয়নে তাৰপিছতে efforts to develop multilingual AI models so multilinguaলৰ কথা কলোৱে মই বা কালচাৰ বা ফেষ্টিভেল যিকোনো এটা হেনেকুৱা আপোনালোকে ইউজ কৰি ল'ব পাৰিব কাৰণ চাওক কোৱেশ্চনটো ডাইৰেক্টলি নাহিব পাৰে আজিকালি মেইনছৰ কোৱেশ্চন বিলাক এটা সলিউশনৰ কাৰণে নবনায় তাতে আপোনালোকৰ 3টা 4টা মান ডাইমেনশন দি দিব এতিয়া চাওক এতিয়া যেটো মই বুজাই আছো আপোনালোকক ইয়াতে আমাৰ ইণ্ডিয়ান কালচাৰও সোমাই আছে ডিপসিকও সোমাই আছে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কথাও সোমাই আছে গতিকে 3টা 4টা মান ডাইমেনশন সামৰি পেলাই এটা আনসাৰ ধুনিয়াকে লিখাটো আপোনালোকৰ দায়িত্ব আৰু তাৰ কাৰণে আপোনালোকক লাগিব নলেজ আৰু নলেজ হল এইবিলাক ওকে সো এই ডাটা বিলাক যাতে মনত থাকে at least keywords বিলাক যিবিলাক bold handwritingত দিয়া আছে সেই keywords খিনি একেবাৰে মনত ৰাখি লব লাগিব ওকে so Indian AI models can be crafted to align with indigenous ethical standards আৰু সেই models বিলাক ethical standardsত বনাব লাগে যাতে এটা balance থাকে okay so that promotes free speech and implements necessary moderation ঠিক আছে সো এনেকুৱা ধৰণৰ কিছুমান আপোনালোকে কি দিব পাৰে solutions দিব পাৰে then steps by government or organizations corporate conglomerates like TCS and Infosys are investing vast sums in AI research and development তো চাওক আমাৰ গভৰ্ণমেন্ট বা অৰ্গানাইজেচনৰ ভিতৰত টিচিএছৰ কথা লিখিব ইনফোসিছৰ কথা লিখিব আৰু আমাৰ গভৰ্ণমেন্টৰ ফালৰ পৰা ইণ্ডিয়া AI বুলি যেটো ইনিশিয়েটিভ লৈছে সেইটো আপোনালোকে মেনশন কৰিব পাৰে আৰু ইয়াতে এটা ভালকে আপোনাৰ কি এটা কনক্লুজন দিয়া আছে এটো পিডিএফত চাই লব তাৰ পিছত আহিছে আমাৰ সেমিকন্ডাক্টৰ বুষ্ট সো ইণ্ডিয়াৰ প্ৰথম ইন্ডিজেনিয়াস সেমিকন্ডাক্টৰ এসেম্বলিটো কোড হ'ব গৈ আছে ইণ্ডিয়াৰ প্ৰথম কিন্তু জাগিৰোডত হয় গতিকে এটো এটা কি কৰিব নিউ এৰা অফ ইন্ডাষ্ট্ৰিয়েলাইজেশন আনি দিব আমাৰ অসমতো ইন্ডাষ্ট্ৰিয়েলাইজেশনটো পিছ পৰি আছে হয়নে এতিয়া গতিকে যেতিয়া সেই সেমিকন্ডাক্টৰ প্ল্যান্টটো আহি যাব জাগিৰোডত ইন্ডাষ্ট্ৰিয়েলাইজেশনৰ এটা এৰা আহি যাব আমাৰ ষ্টেটখনত আৰু কি এক্সপেক্ট কৰা হৈছে ইটো প্ৰডিউস 15 billion chips annually 15 billion chips produce কৰিব আৰু কোনে সেটআপ কৰিছে তো জানে সকলোৱে টাটাই সেটআপ কৰিছে এটো আৰু কিমান ইনভেস্ট কৰিছে 27000 crore ওকে সো আমি হি কাৰণে ৰতন টাটা ছাৰক সদায় মনত ৰাখিব লাগে তেখেতে অকল সেমিকন্ডাক্টৰ বুলি নহয় আমাৰ অসমত 7খনকে ক্যান্সাৰ হস্পিটাল তেখেতে দি গৈছে সো তেখেত এজন ইন্ডাষ্ট্ৰিয়েলিষ্ট হিচাপেও লগতে তেখেত এজন মানে কি বুলি কম এতিয়া মানে হিউম্যান ওয়েলফেয়াৰৰ কাৰণেও তেখেতে বহুত কাম কৰি থৈ গৈছে সঁচা অৰ্থত তেওঁ আসলতে এজন ইন্ডাষ্ট্ৰিয়েলিষ্ট হয় অকল প্ৰফিট মাইন্ডেড নহয় তেওঁ নিজৰ পইচাৰে বেলেগৰ মানে হেল্প কৰিব তেখেতে বহুত কাম কৰিছে মানে
So the Zagirot unit would, etia Zagirot unit to ki koribo, it would employ advanced packaging technologies like flip chip and integrated system. Okay, যে আমাৰ packaging system বিলাক বহুত high developed হৈ যাব। এই technology বিলাকৰ নাম flip chip, integrated system, এই technology বিলাক এতিয়া শিকাব পঠিয়াইছে আমাৰ state government ৰ ফালৰ পৰা 500 women ক শিকাই আছে যাতে এই বস্তুবিলাক শিকি লয়। Okay, so cater to essential sectors such as automotive, EV মানে electric vehicles, telecom, consumer electronics, এইবিলাক essential sectors, এইবিলাকো develop হৈ থাকিব লগে লগে। Generate 15,000 direct and 11 to 13,000 indirect jobs, job creation koribo. Already 2,000 youth tate engage hoise already. Okay, so sauk the collaboration eto sobotke important step hobo je Tatar logot IIT Guwahati aru apunar National Institute of Electronics and Information Technology mane NIT je IIT NIT aru Tatar collaboration ot ki ulabo diploma and certificate programs ulabo industry mane training kora hisapot. Okay, so hey students bilake training lobo paribo hey hisapot tekhethokolok diploma certificate enekwa dhoroner programs aru mane initiative lobo. Gotike etu khube helpful hobo amar Ohomor dore ekhon state ot expect kora hoise. Thik ase? So ajir karone ekhini asile. Thank you for watching the video.